বানটো খহাই আছে বুলি মই শুনিছিলোঁ আৰু গতিকে ৰাইজ বৰ উৎকণ্ঠাত সময় পাৰ কৰাইছে আৰু এই বান্ধৰ লগত মোৰ এটা আৱেগ আছে কাৰণ মই যেতিয়া জনপ্ৰতিনিধি আছিলোঁ এই বান্ধটো মই মোৰ দিনতে নিৰ্মাণ কৰা আৰু মোৰ দিনত বান্ধটো নিৰ্মাণ কৰোঁতে মই নিজে ইয়াত বহি লৈছিলোঁ বহি লৈ ৰাইজক সহযোগত ৰাইজক লগত লৈ বান্ধৰ কাম কৰিছিলোঁ আজি 24 বছৰ বান্ধটোৱে ৰাইজক সুৰক্ষা দিলে গতিকে আজিৰ দিনটোত বান্ধটো খহাই আছে ৰাইজ উৎকণ্ঠাত আছে কাৰণ জীৱন আৰু সম্পত্তিৰ ভৱিষ্যত এই বান্ধটোৱে নিৰূপণ কৰি আছে এটা বিশাল অঞ্চলৰ গতিকে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আশা ৰাখিছোঁ যে বান্ধটো সুৰক্ষিত হওক সুৰক্ষিত হ'ব আজিৰ দিনটোত আচলতে বান্ধটো ৰক্ষা পৰক তাকেহে মই আন্তৰিকতাৰে কামনা কৰিম তথাপিও কেইটামান মনৰ মাজত কথা সদায় মনৰ মাজত ঘূৰি আছে নক'লে ভুল হ'ব যে 2006 চনৰ পৰা আজিৰ দিনটোলৈকে এই বান্ধৰ স্থায়ী মেৰামতিৰ বাবে আৰু নৈখনৰ সোঁতটো ডাইভাৰ্ট কৰিবৰ বাবে বহুত আঁচনি গ্ৰহণ কৰা হ'ল কেন্দ্ৰীয় চৰকাৰে বহুত কোটি কোটি টকা দিলে অসম চৰকাৰে বহুত টকা দিলে কিন্তু কথাটো হ'ল যে সেই ধনবোৰ যে ব্যয় হ'ল সেই ধনবোৰৰ কিন্তু ফলাফল ৰাইজে নাপালে নৈখনৰ বান্ধটো সুৰক্ষিত নহ'ল নৈখনৰ কোৰ্চ ডাইভাৰ্চন নহ'ল কিন্তু কোৰ্চ ডাইভাৰ্চন কৰিবৰ কাৰণে পইচা দিছিল ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ পইচা আছিল কোৰ্চ ডাইভাৰ্চন কৰিবলৈ যে নৈৰ সুঁতিটো অলপ আঁতৰাই দিব লাগে বান্ধৰ পৰা আঁতৰাই পঠিয়াব লাগে যাতে বান্ধটো সুৰক্ষিত হৈ থাকে চেক বান্ধ হওক বা বিভিন্ন প্ৰকাৰেই হওক কিন্তু সেই গোটেই কামবোৰ ইয়াত ঠিকাদাৰী ব্যৱস্থা চলিল আৰু ঠিকাদাৰী ব্যৱস্থাত টকাসমূহ গৰিষ্ঠ সৰহসংখ্যক ধন সঠিক কামত ব্যৱহাৰ নহ'ল যাৰ ফলশ্ৰুতি ৰাইজে আজি উৎকণ্ঠাত সময় কটাইছে আজি মই অন্য কথা নকওঁ বেছি ঋণাত্মক কথা ক'ব মোৰ মন যোৱা নাই বান্ধটো সুৰক্ষিত হৈ থাকক সেইটোৱেই মই আজিৰ দিনটো আশা কৰিম কাৰণ মোৰ নিজৰো আৱেগ জড়িত আছে বান্ধৰ লগত কিন্তু তথাপিও চৰকাৰ এখনৰ যেতিয়া দায়বদ্ধতা নাথাকে তেতিয়া বিভিন্ন কথা মনৰ মাজলৈ আহে বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বানমুক্ত অসমটো নহ'ল বানপানী বাঢ়িয়ে গৈ আছে আজি বিভিন্ন ঠাইত ফ্লাইঅভাৰ বনাই হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হাজাৰ হাজাৰ কোটি টকা হেলিকপ্টাৰত ঘূৰি ফুৰি ব্যয় কৰিছে ৰাজকোষৰ ধন বিভিন্ন আঁচনিৰ নামত ধন ব্যয় হৈছে সেই ধনবোৰ তাত ব্যয় নকৰি যদি অসমৰ মাথাউৰিবোৰ স্থায়ীভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন বা মাথাউৰিবোৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন অসমৰ বান আক্ৰান্ত জনসাধাৰণে গঞা জনসাধাৰণ নৈপৰীয়া জনসাধাৰণে শান্তিত আৰু নিশাটো কটাব পাৰিলেহেঁতেন যিহেতু দিবাং নৈৰ ওপৰত 2700 মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প NSPC নিৰ্মাণ কৰা আৰম্ভ কৰিছে তাৰ লগে লগে লোহিততো প্ৰায় 600 মেগাৱাটৰ এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কাৰণে গোটেই চিলটেশ্যন বেছি হোৱা আৰম্ভ কৰিছে কাৰণ বহুত খনন হৈছে বহুত প্ৰাকৃতিক ধ্বংস কৰা হৈছে এতিয়া মুঠতে ইয়াত আমাৰ ঐতিহাসিকভাৱে ইয়াত ঢলাত ব্ৰিজখন আছে ভূপেন হাজৰিকা সেতু ঐতিহাসিক আছে ডিব্ৰু ছৈখোৱা আছে আৰু ইয়াৰ যিটো শদিয়াবাসী ৰাইজ বা তিনিচুকীয়াবাসী ৰাইজ এইটো বেষ্টত খেতি কৰিব এইটো স্বাভাৱিক কাৰণ ডেমৰ পলিচি এটা আছে ডেমৰ ডাউন ষ্ট্ৰীম ইম্পেক্ট ষ্টাডি তেওঁলোকে কৰিবলৈ নিবিচাৰে আৰু ডাউন ষ্ট্ৰীমত থকা মানুহৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ পুনৰ সংস্থাপন বা ক্ষতিপূৰণ দিয়া ব্যৱস্থা নাই কিন্তু NSPC যেতিয়া নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আমি আন্দোলন কৰাৰ পাছত যেতিয়া চৰকাৰৰ লগত আলোচনা হ'ল আলোচনাৰ পাছত কিউমুলেটিভ ষ্টাডি আৰু ডাউন ষ্ট্ৰীম ইম্পেক্ট ষ্টাডি আৰম্ভ কৰিছে কিন্তু সেইটোকে আওকাণ কৰি তেওঁলোকে জোৰ জুলুমভাৱে বৃহৎ নদী বান্ধবিলাক তেওঁলোকে নিৰ্মাণ আৰম্ভ কৰিছে যাৰ কাৰণে আজি এই শংকামুক্ত আমি হৈ থাকিব পৰা নাই কাৰণ সেই নদীবিলাকে যেতিয়া স্বাভাৱিকভাৱে তেওঁলোকে এই নদীবিলাকে যেতিয়া নচলিব বৈ নাযাব ভেটি দিয়া হ'ব আৰু বাৰিষাৰ সময়ত যেতিয়া এৰি দিব তেনেকৈ মাথাউৰি 20টাই হওক 100টাই হওক তেনেকৈ মাথাউৰি ছিন্ন বিচ্ছিন্ন হৈ যাব গতিকে এই শংকাটো মানুহৰ মাজত আছে গতিকে মই ডিব্ৰুগড়বাসী ৰাইজ বা তিনিচুকীয়াবাসী ৰাইজ শদিয়াবাসী ৰাইজক তেখেতসকলক আহ্বান জনাইছোঁ সজাগ হওক বৃহৎ নদীবান্ধ তেওঁলোকে বিৰোধ কৰক আৰু এই নদীবিলাক যাতে স্বাভাৱিকভাৱে বৈ থাকিব পাৰে তাৰ ব্যৱস্থা ল'বলৈ কাৰণে ৰাইজক সচেতন হ'বলৈ কাৰণে আহ্বান